নৱবৈশ্বৰ পাভ চাৰিআলিত ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত অখিল গগৈ। কংগ্ৰেছৰ লগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগত বুজাবুজি হোৱা নাই ৰাইজৰ দল। কুটুম পৰিষদে দিয়া এজাহাৰ প্ৰসংগত অখিল গগৈৰ মন্তব্য, মই কোনো দেশদ্ৰোহ কৰি মন্তব্য কৰা নাই। দুষ্কৃতিকাৰীক বিচাৰি বিচাৰি হত্যা কৰিবলৈহে মন্তব্য কৰিছিলোঁ। মই দেশ আৰু দেশৰ ৰাইজক অন্তৰৰ পৰা ভাল পাওঁ। দেশক ভাল পালে জেলৰ ভাত খাব লগা হ'লে সাজু আছোঁ। এইদৰে আজি লখিমপুৰ পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশ লৈ মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত অখিল গগৈ। অসমৰ প্ৰকৃত ১ নম্বৰ দেশভক্ত মানুহ। মই দেশক ভাল পাওঁ, মই জাতিক ভাল পাওঁ, মই জনগণক ভাল পাওঁ। মই দেশ, জাতি আৰু জনগণৰ কাৰণে গোটেই জীৱনটো দি দিছোঁ। সকলোৱে জানে মোক কি কাৰণে গোচৰ দিছে। মই কৈছোঁ যে পেহেলগামত যিবিলাক উগ্ৰপন্থীয়ে গুলী চলাইছিলে সিহঁতক নিধন কৰিব লাগে। মই কৈছোঁ পেহেলগামত যিবিলাক উগ্ৰপন্থীয়ে মানুহ হত্যা কৰিছে সিহঁতৰ ওপৰত কঠোৰতম শাস্তি ল'ব লাগে। মই কৈছোঁ যে অকণো দেৰি নকৰাকৈ ভাৰতে অনতিবিলম্বে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা ল'ব লাগে। তাৰ কাৰণে কি মোৰ ওপৰত কেছ? মোৰ ওপৰত বিজেপিয়ে মোৰ ওপৰত এনেকৈ ধৰণে কি ষড়যন্ত্ৰ কৰিব খুজিছে? ইলেকশ্যনৰ সময়ত কি মোক ভৰাই থ'ব যে মোৰ সমান দেশপ্ৰেমিক মানুহ কোনোবা বিজেপিত আছে নেকি? তেওঁলোকে এবাৰ দেখুৱাই দিয়ক। মোৰ সমান দেশক ভাল পোৱা, মোৰ সমান জাতিক ভাল পোৱা, মোৰ সমান জনগণক ভাল পোৱা, মানুহক ভাল পোৱা কোনোবা মানুহ বিজেপি দলত আছে নেকি? মোক তেওঁলোকে এবাৰ দেখুৱাই দিয়ক। এবাৰ দেখুৱাই দিয়ক যে মই দেশৰ কাৰণে যিমান কাম কৰিছোঁ, মই দেশৰ কাৰণে যিমান লাগিছোঁ, কোনোবা মানুহ আছে নেকি? মই সন্ত্ৰাসবাদীক জেলত দিব লাগে বুলি কৈছোঁ, মই সন্ত্ৰাসবাদীক নিধন কৰিব লাগে বুলি কৈছোঁ, মই নিৰীহ জনগণৰ ওপৰত অত্যাচাৰ চলোৱা সন্ত্ৰাসবাদীক ধৰিব লাগে বুলি কৈছোঁ, তেওঁলোকৰ ওপৰত যুদ্ধ চলাব লাগে বুলি কৈছোঁ। তাৰ কাৰণে মোৰ ওপৰত কেছ নহ'ব। এই শেষত এটা চমুকৈ সুধিছোঁ যে কংগ্ৰেছ আমাৰ মিত্ৰ দল। কংগ্ৰেছ সেইকাৰণে আমি কৈছোঁ যে ৰাইজৰ দলে য'ত কেণ্ডিডেট দিছে তাত অকল ৰাইজৰ দলক ভোট দিব লাগে। য'ত ৰাইজৰ দলৰ কেণ্ডিডেট নাই তাক কংগ্ৰেছত ভোট দিব লাগে। কিন্তু কংগ্ৰেছক বহুবাৰ কোৱাৰ পাছতো তেওঁলোকে ৰাইজৰ দলৰ লগত এইবাৰ বাকী দলবিলাকৰ লগতো এইবাৰ পঞ্চায়তত একলগ নহ'ল। কেলে? লিডাৰবিলাকে টিকেট বিক্ৰী কৰিব লাগে যে। আকৌ তেওঁলোকে ভাবে যে ৰাইজৰ দলক যদি ছিট দি দিলে, ৰাইজৰ দলত যদি বেছি জনপ্ৰিয় হৈ যায়, ৰাইজৰ দলে যদি ভিতৰ সংগঠন কৰি পেলাই, গতিকে আমাক দুৰ্বল কৰিবৰ কাৰণে, বিজেপিক দুৰ্বল কৰিবৰ কাৰণে নহয়, ৰাইজৰ দলক দুৰ্বল কৰিবৰ কাৰণে কংগ্ৰেছে আমাৰ লগত একলগ হ'ব খোজা নাই। কিন্তু যদি তেওঁলোকে বিজেপিক বেয়া পায়, বিজেপিক যদি হৰুৱাটো বিচাৰে, 2026 চনত আমি একলগ হ'বই লাগিব। সেইকাৰণে কংগ্ৰেছ দলক মই একলগ হ'ব